হেল্ল' এভৰিৱান, আজি মোৰ দুজনী ভণ্টিৰ ল'ৰা ছোৱালীকেইটা মোৰ ঘৰলৈ ফুৰিবলৈ আহিছে। আচলতে গৰম বন্ধ দিছে যে সিহঁতে সেইকাৰণে ফুৰিবলৈ আহিছে। আৰু সেইকাৰণে আচলতে মোৰ শৈশৱৰ দিনবিলাক মনত পৰি গ'ল, কাৰণ সৰুকালতে যেতিয়া গৰম বন্ধ দিয়ে মামা জেঠাইহঁতৰ ঘৰলৈ ফুৰিবলৈ যোৱা আনন্দই বেলেগ। মই ঘৰতে বনাই আইচক্ৰীম দিছোঁ ভাগিনহঁতক খাবলৈ। কেনেকুৱা আছে ধুনু? ভাল হৈছে? কেনেকুৱা হৈছে খাই? ধুনু কেনেকুৱা হৈছে? সেই খাই শেষেই কৰিলে দিছে, ঘৰতে বনাই দিছে। ভাল লাগিছে? আমাৰ ধুনুৱেহে ক'ব ভালকৈ। সেইকাৰণে সিহঁতৰ জেনেৰেশ্যনে খাই ভাল পোৱা ধৰণে মই বনাবলৈ চেষ্টা কৰিলোঁ। আগদিনাখনে মই আচলতে আইচক্ৰীম বনাই থৈছিলোঁ, সিহঁত আহোঁতে খাবলৈ দিয়াত কৈছে বোলে বৰ ভাল পালে, আৰু মানে কিনা নে ঘৰত বনোৱা বোলে ধৰিবই নোৱাৰি। আৰু চাহৰ লগত মই চেণ্ডউইচ বনাই দিলোঁ, কণী, চীজ আৰু চিকেন কিমা দি পেলাই, আৰু ৰাতি বিৰিয়ানী বনাই খোৱালোঁ। সিহঁতে কৈছে বোলে ৰেষ্টুৰেণ্টৰ বনোৱাৰ দৰে হৈছে। আচলতে এইখিনি ইমান দৌৰাদৌৰিকৈ সিহঁত অহা আনন্দতে বনাব লগা হ'ল, মই ভিডিঅ'ই কৰিব নোৱাৰিলোঁ। কেনেকুৱা লাগিছে? নাই কেনেকুৱা আছে? কিন্তু এইটো কথা এটা ভাল লাগিছে যে আজিকালি মানে এনেকৈ ফুৰিবলৈ অহাটো সাধাৰণ ক্ৰমান্বয়ে কমি আহিবলৈ ধৰিছে ল'ৰা ছোৱালীখিনিৰ মাজত। এনেকৈ আচলতে অহা যোৱা কৰিলে ল'ৰা ছোৱালীখিনিৰ মাজত একতা এটাও থাকে, আৰু পৰিয়ালৰ মাজত এটা টানো ৰৈ যায়, লগতে ভালো লাগে। কিন্তু এটা কথা হ'ল কি, পিছদিনাখন ততাতৈয়াকৈ সিহঁত যাব লগা হ'ল, কাৰণ মোৰ ডাঙৰজনী ভণ্টিৰ ল'ৰাটোৱে এবাৰ মানে জলসিঞ্চন বিভাগত নতুনকৈ চাকৰিত জইন কৰিছে, আৰু তাই অফিচৰ পৰা কল অহাৰ কাৰণে ধুমাধুমকৈ যাব লগা হ'ল। সৰুজনী ভণ্টি ছোৱালীজনী গুৱাহাটী ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰী কৰি আছে, আৰু ল'ৰাটো মানে এবাৰ মেট্ৰিক পাছ কৰিছে। সৰু ধুনু কেনেকুৱা আছে? হৈছে? খোৱা একদম পেট ভৰাই ধুনীয়াকৈ খোৱা। আজিলৈ ইমানেই, বাই।